নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 30 এপ্ৰিল 2025 অসমীয়া 16 বহাগ বুধবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:32 আৰু সূৰ্যাস্ত সময় 5:43। আজি হৈছে তৃতীয়া তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি আপুনি নিজৰ কামত বহুত কষ্ট কৰিব লাগিব। ল'ৰা ছোৱালীৰ পৰা লাভ কৰিব আনন্দদায়ক খবৰ। বদহজমৰ সমস্যা হ'ব পাৰে। পৰিয়ালৰ বৃদ্ধ সদস্যসকলৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে বিশেষজ্ঞৰ সৈতে পৰামৰ্শ লওক। বৃষ ৰাশি। দুপৰীয়াৰ পিছত কৰ্মক্ষেত্ৰত সমস্যাৰ অন্ত পৰিব। আপুনি আপোনাৰ কামৰ সম্প্ৰসাৰণৰ কথা ভাবিব। নিবনুৱা লোকে নতুন চাকৰি পাব পাৰে। জ্যেষ্ঠ বিষয়াৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব। আপোনাৰ জীৱনসংগীয়ে আপোনাৰ অনুভৱক যথেষ্ট গুৰুত্ব দিব। মিথুন ৰাশি। আইনী বিবাদত আপুনি সফলতা লাভ কৰিব পাৰে। সহকৰ্মীসকলৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব। নতুন বিষয় জানিবৰ হেঁপাহ বাঢ়িব। আপোনাৰ জীৱনসংগীয়ে দায়িত্ব ভালদৰে পালন কৰিব। ব্যৱসায়িক ভ্ৰমণলৈ যাব লগা হ'ব পাৰে। কৰ্কট ৰাশি। আপুনি আনৰ লগত ভাল হোৱা উচিত। প্ৰতিটো কামতে সাৱধান হ'বলৈ চেষ্টা কৰক। সামাজিক আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব। দৈনন্দিন প্ৰয়োজন পূৰণ কৰিবলৈ চেষ্টা কৰিব। যিকোনো গুৰুতৰ বিষয় আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে আলোচনা কৰিব পাৰে। সিংহ ৰাশি। দাতব্য কামত অংশগ্ৰহণ কৰাটো উপযুক্ত হ'ব। পৰিয়ালত সম্প্ৰীতি বাঢ়িব। বৈবাহিক সম্পৰ্ক ভালকৈ ৰখাৰ ব্যৱস্থা কৰক। প্ৰেমৰ সতীৰ্থই হয়তো আজি বহু সময় একেলগে কটাব পাৰে। সময় আপোনাৰ বাবে অতি শুভ হ'ব। কন্যা ৰাশি। ব্যৱসায়ৰ কথা বেছিকৈ নাভাবিব। আপোনাৰ জীৱনসংগীয়ে আপোনাৰ অনুভৱবোৰ বুজিব পাৰিব। মেদবহুলতাত আক্ৰান্ত লোকসকলে সমস্যাৰ সন্মুখীন হ'ব। পাৰিবাৰিক বিবাদৰ পৰা পলাই যোৱাৰ পৰিৱৰ্তে সেইবোৰৰ সমাধানৰ বিচাৰিবলৈ চেষ্টা কৰক। আপোনাৰ মনটো হয়তো কিছু অস্থিৰ হৈ পৰিব। তুলা ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মৰ চাপ থাকিব। আপোনাৰ ৰুটিন সলনি নকৰিব। আপুনি ঋতুভিত্তিক ৰোগৰ চিকাৰ হ'ব পাৰে। সৃষ্টিশীল আৰু সামাজিক কাম কাজত অংশগ্ৰহণ কৰিব। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ প্ৰতি আগ্ৰহ হেৰুৱাব পাৰে। আপুনি কিছু অভাৱনীয় কাম কৰিব লাগিব। বৃশ্চিক ৰাশি। পৰিয়ালৰ সদস্যৰ মাজত আপোনাৰ আধিপত্য বাঢ়িব। আজি হয়তো এটা উল্লেখযোগ্য প্ৰকল্প সম্পূৰ্ণ হ'ব। আপোনাৰ জেদী মনোভাৱৰ বাবে আপোনাৰ সহকৰ্মীসকল বিচলিত হ'ব পাৰে। আপুনি হয়তো সুস্বাদু খাদ্য উপভোগ কৰিব পাৰে। কোনো নতুন কামত বিনিয়োগ কৰা উচিত নহয়। ধনু ৰাশি। নিজৰ সমস্যাবোৰ মানুহৰ আগত প্ৰকাশ নকৰিব। আজি হয়তো অৰ্থহীন কামত সময় নষ্ট কৰিব। আপোনাৰ কেৰিয়াৰৰ সন্দৰ্ভত কোনো ডাঙৰ পৰিৱৰ্তন নকৰিব। ভুল প্ৰৱণতা পৰিহাৰ কৰা উচিত। শৰীৰ সুস্থ কৰি ৰাখিবলৈ নিয়মিত ব্যায়াম কৰক। পৰিয়ালৰ কোনো সদস্যক লৈ আপুনি চিন্তিত হ'ব পাৰে। মকৰ ৰাশি। নতুন প্ৰযুক্তি শিকিবলৈ আপুনি অতিশয় উৎসাহিত হ'ব। বন্ধু বান্ধৱীৰ লগত পুৰণি কথাবোৰ মনত পেলাব। কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে জড়িতসকলে হয়তো ডাঙৰ ডাঙৰ প্ৰকল্প পাব। ধৰ্মীয় ভ্ৰমণৰ পৰিকল্পনা হ'ব পাৰে। নিজৰ অভ্যাস উন্নত কৰক। দীৰ্ঘদিন ধৰি বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব পাৰে। কুম্ভ ৰাশি। অলপ সাৱধান হোৱাটো প্ৰয়োজন। মানসিক আৰু আৰ্থিক পৰিস্থিতি অলপ প্ৰতিকূল হ'ব পাৰে। কঠিন সিদ্ধান্ত ল'ব লাগিব পাৰে। আপুনি আপোনাৰ জীৱনশৈলীত পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিব। নিজৰ ব্যৱসায়ত মন কৰক। আনৰ কামত একেবাৰেই বাধা নিদিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। যিসকলে আপোনাৰ প্ৰেমৰ বিৰোধিতা কৰিছিল তেওঁলোকে হয়তো আপোনাক সমৰ্থন কৰিব। পাৰিবাৰিক ব্যৱসায়ত কিছু বাধা আহিব পাৰে। কিন্তু আপোনাৰ প্ৰচেষ্টাৰে সেইবোৰ আঁতৰোৱাত সফল হ'ব। ভুলৰ পৰা শিকিবলৈ চেষ্টা কৰক আৰু সেইবোৰ কাম বাৰে বাৰে ক্ষতিৰ কাৰণ নকৰিব। মূল্যৱান বস্তু পাব পাৰে। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।